নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ। আৰু বন্ধুসকল, আপোনালোকে যদি বেংক একাউণ্ট খুলিম বুলি ভাবি আছে, তেতিয়াহ'লে সেইসকলৰ বাবে এই ভিডিঅ'টো দৰকাৰী ভিডিঅ'। কাৰণ আপোনালোকে যদি বেংক একাউণ্ট খুলিব খুজি আছে, হয়তো বেংকত যাব সময় পোৱা নাই, আজি ইফালে কাম কৰোঁতে সিফালে কাম কৰোঁতে হয়তো আপোনাৰ দিন পাৰ হৈ গৈছে, কিন্তু বেংক একাউণ্টখন আপোনাৰ এতিয়ালৈকে খোলা হোৱা নাই। গতিকে চাওক, এতিয়া তেনেকুৱা বহুতো আজিকালি প্ৰায় বেংকে আমি অনলাইন ঘৰৰ পৰাই একাউণ্ট খুলিব পাৰোঁ, কিন্তু হ'লেও বহুত বেংকৰ কিছুমান প্ৰচেছবিলাক বেলেগ থাকে। গতিকে যিয়ে নহওক, মই আজি 4-5 দিনমান হ'ল ফিনো পে'মেণ্ট বেংক একাউণ্ট অপেনিং কৰিছিলোঁ আৰু মোৰ ATM পৰ্যন্ত ঘৰত আহি গ'ল। গতিকে যদি আপোনালোকে বিচাৰে এই ফিনো পে'মেণ্ট বেংকটো আপোনালোকে খুলিব পাৰে। আজিকালি প্ৰায় চেণ্টাৰে ফিনো, যেনেকৈ এয়াৰটেল পে'মেণ্ট বেংক আছে, ঠিক তেনেদৰে এইটো হৈছে ফিনো পে'মেণ্ট বেংক। আৰু প্ৰায় চেণ্টাৰে আজিকালি মিনি CSP দেখা পোৱা যায়। গতিকে চাওক, এতিয়া একাউণ্ট খুলিব কেনেকৈ? একাউণ্ট খুলিবৰ কাৰণে একদম ইজি প্ৰচেছ, গোটেইখিনি ধুনীয়াকৈ কৈ দি আছোঁ। প্ৰথমতে গৈ প্লে ষ্ট'ৰ চাৰ্চ কৰিব ফিনো পে এপ্লিকেশ্যনটো। ফিনো পে এপ্লিকেশ্যনটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। তাৰপিছত আহিব ইয়াতে অ'পেন, ইনষ্টল হোৱাৰ পিছত অ'পেন কৰিব। অ'পেন কৰাৰ লগে লগে আপুনি ইয়াত এলাউ কৰি দিব। এলাউ কৰি দিয়াৰ পিছত এপছটো অ'পেন হৈ যাব। যেতিয়া এপছটো অ'পেন হ'ব, এতিয়া চাওক তাতে কি আহিছে, আপোনাৰ আহিব অ'পেন কৰাৰ লগে লগে ইয়াতে আহি গ'ল আপোনাৰ এক্সিষ্টিং কাষ্টমাৰ লগইন আৰু নিউ টু বেংক অ'পেন এন একাউণ্ট। যদি আপুনি নতুন হ'ব তেতিয়াহ'লে তলৰ অপশ্যনটোত ক্লিক কৰিব, নিউ টু বেংক অ'পেন এন একাউণ্ট, তাতে ক্লিক কৰি দিব। তাতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ডিটেইলছখিনি ইয়াতে এণ্টাৰ কৰিব লাগিব। আৰু একাউণ্ট খোলাৰ আগতে আপুনি কি কৰিব, আপোনাৰ পান কাৰ্ড, আধাৰ কাৰ্ডখন ৰেডি কৰি ৰাখিব। তাৰপিছত ইয়াতে দিয়া আছে চাওক, ওমেন ছেভিং একাউণ্ট দুটা অপশ্যন পাব আৰু এটা পাব ডিজিটেল ছেভিং একাউণ্ট। ওমেন ছেভিং একাউণ্ট আৰু ডিজিটেল ছেভিং একাউণ্ট দুটা অপশ্যন আহিব। তাৰপিছত আপুনি কি কৰিব, ডিজিটেল ছেভিং একাউণ্ট অপশ্যনটোত ক্লিক কৰিব। ইয়াতে এনেকৈ দুটা অপশ্যন পাব, এটা আছে ওমেন ছেভিং একাউণ্ট আৰু তলত যিটো দিয়া আছে ডিজিটেল ছেভিং একাউণ্ট বুলি দিয়া আছে, তাতে আপোনালোকে ক্লিক কৰি দিব। ডিজিটেল ছেভিং একাউণ্টত ক্লিক কৰি দিলে তাতে কোনো আপোনাৰ মিনিমাম বেলেঞ্চ মেইনটেইন কৰাৰ দৰকাৰ নাই। তাতে দিয়া আছে ইয়াতে ন' মিনিমাম বেলেঞ্চ অফাৰ এণ্ড ট্ৰানজেকশ্যন পাছ ফ্ৰী মান্থলি ATM উইথড্ৰল। আপুনি মাহত 5 বাৰ উইথড্ৰল কৰিব পাৰিব ফ্ৰী। তাৰ পিছৰ পৰা যেনেকৈ সকলো বেংকে সেইটো চাৰ্জ লয় 5 বাৰ ট্ৰানজেকশ্যন কৰাৰ পিছত, সেইটো আপোনাৰ ইয়াতো 5 বাৰ ট্ৰানজেকশ্যনৰ পিছত ফিজ এটা ল'ব। ঠিক আছে, তাৰপিছত ইয়াতে কোনো বেলেঞ্চ মেইনটেইন কৰাৰ দৰকাৰে নাই। ইয়াত আপোনাৰ জিৰ' বেলেঞ্চ থাকিলে একো প্ৰব্লেম নহয়। তাৰপিছত এনেকৈ আহি যাব, চাওক ইয়াত আপোনাৰ অ'পেন এ ডিজিটেল ছেভিং একাউণ্ট এণ্ড গেট এক্সিষ্টিং অফাৰ। তো গোটেইখিনি অন আপগ্ৰেড টু ফুল KYC অন বৰ্ডিং এণ্ড ফণ্ডিং। তাৰপিছত ইয়াতে তলত আহি গ'ল এনেকৈ কিছুমান অপশ্যন অহাৰ পিছত তলত আহি গ'ল অ'পেন মাই একাউণ্ট। তলত অ'পেন মাই একাউণ্ট অপশ্যন আহি যাব, তাতে ক্লিক কৰি দিব। তাতে ক্লিক কৰি ইয়াত স্ক্ৰীন ৰেকৰ্ড নহয়, স্ক্ৰীন ৰেকৰ্ডৰ এলাও নাই, মই সেইকাৰণে দেখাই দি আছোঁ আৰু আপোনালোকে ধুনীয়াকৈ গম পাব। তাৰপিছত আহি গৈছে আপোনাৰ ইয়াতে কিছুমান অপশ্যনকেইটা কি আছে, থাৰ্ড অপশ্যনৰ ইয়াতে লেটছ গেট ষ্টাৰ্টেড, মোবাইল নাম্বাৰ প্লিজ প্ৰভাইড দ্য ফোন নাম্বাৰ লিংক উইথ ইউৰ আধাৰ কাৰ্ড। যিটো আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক আছে মোবাইল নাম্বাৰ, সেই মোবাইল নাম্বাৰটো ইয়াতে দি দিব। ঠিক আছে, সেই মোবাইল নাম্বাৰটো দিব, তেতিয়া আপোনাৰ একাউণ্টটো খুলিব, নহ'লে নখোলে। তো গতিকে যিটো মোবাইল নাম্বাৰ আপোনাৰ আধাৰ লগত লিংক আছে, সেই আধাৰ নম্বৰটো দি দিব। তাৰপিছত ইয়াতে ৰিফাৰেল ক'ডৰ অপশ্যন আছে, সেইটো নিদিলেও একো নাই। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰি যাব। নেক্সট ক্লিক কৰাৰ পিছত আপোনাৰ তাৰপিছত আহিব গোটেইখিনি ডিটেইলছ, আপোনাৰ পান নম্বৰ দিব লাগিব, আধাৰ কাৰ্ড নম্বৰ দিব লাগিব। তাৰপিছত ধুনীয়াকৈ নেটৱৰ্কটো ভাল হ'ব লাগিব গোটেইখিনি কাম কমপ্লিট কৰাৰ কাৰণে। তাৰপিছত নেক্সটত গুচি যাব। নেক্সটত গুচি যায় গোটেই আপোনাৰ ডিটেইলছখিনি ভৰাই দিব। ইয়াতে আপোনাৰ এড্ৰেছখিনি পান কাৰ্ডখন দিলে গোটেইখিনি এড্ৰেছ আহি যাব। তাৰপিছত আইডেণ্টি ভেৰিফাইৰ কাৰণে আপোনাৰ আধাৰ নম্বৰটো দিয়াৰ অপশ্যন আহিব, আধাৰ নম্বৰটো দি দিব। তাৰপিছত আহিব আপোনাৰ মাৰ নাম, নমিনি নেম, এইখিনি নমিনি নেম যদি দিব খোজে নমিনি নেম দিব পাৰে, নহ'লে স্কিপ কৰি দিলে হ'ল। পিছত কৰিবলৈ আই উইল এড লেটাৰ অপশ্যন এটা আছে, সেইটোত ক্লিক কৰিব। তাৰপিছত ক্লিক কৰি দিয়াৰ পিছত নেক্সট গৈ থাকিব। নেক্সট গৈ যেতিয়া আপোনাৰ একাউণ্ট কমপ্লিট হৈ যাব, লগে লগে আপোনাৰ একাউণ্ট ক্ৰিয়েট ছাকচেছফুলি অপশ্যন এটা আহি যাব। আহি যোৱাৰ পিছত লগে লগে আপোনাৰ মেছেজটো আহি যাব, আপোনাৰ যিটো বেংক একাউণ্ট নাম্বাৰ, IFSC কোড আৰু যিটো কাষ্টমাৰ ID, গোটেইখিনি ডিটেইলছ আপোনাৰ মেছেজত আহি যাব। আৰু লগ ইন কৰিবৰ কাৰণে এটা MPIN বনাব, যেনেকৈ আমি মোবাইল লগ কৰোঁ এটা নম্বৰ বনাওঁ, ঠিক তেনেকৈ সেই এপছটোত লগ ইন কৰিবৰ কাৰণে MPIN এটা বনাব দিব। কমপ্লিটখিনি কাম হোৱাৰ পিছত সেই MPINটো বনাই ল'ব, সেইটোৱে আপোনাৰ ট্ৰানজেকশ্যন পাছৱৰ্ড হ'ব। তাৰপিছত চাওক, যেতিয়া আপোনাৰ সেইখিনি কমপ্লিট হৈ যাব, তাৰপিছত আহিব নেক্সট আপোনাৰ ভিডিঅ' KYC। ভিডিঅ' KYC কৰাটো বাধ্যতামূলক, সেইটোৱে হৈছে আপোনাৰ KYC। মানে আমি বেংকত নগৈ ইয়াৰ পৰাই ভিডিঅ' KYC কৰিলেও আমাৰ KYCটো লগে লগে কমপ্লিট হৈ যায়। তো চাওক, ইয়াত যদি আপোনালোকে ভিডিঅ' KYC কৰিব, ষ্টাৰ্ট KYC হোম পেজতে পাব, অপশ্যন এটা আহিব ষ্টাৰ্ট KYC অপশ্যন এটা আহিব হোম পেজত।
হোম পেজত যেতিয়া ষ্টাৰ্ট KYC অপশ্যনটো আহিব তাতে ষ্টাৰ্ট KYC VKYC টাচ কৰি দিলে হ'ল নেক্সট আহিব আপোনাৰ গোটেইখিনি VKYC টাইমিং 9টা বজাৰ পৰা গধূলি ৰাতিপুৱা 9টা বজাৰ পৰা গধূলি 7টা বজালৈকে সময় থাকে এনি টাইম মানে আপোনাৰ 365 দিন আপুনি কোনো ইয়াত শনিবাৰ দেওবাৰ বুলি নাই যেতিয়া হলে আপুনি ভিডিও KYCটো কৰি ল'ব পাৰে টাইমিং হৈছে ৰাতিপুৱা 9টাৰ পৰা 7টা লৈকে তাৰ পিছত আহি যাব গোটেইখিনি আপোনাৰ লগত ৰাখিব ইয়াতে চেকলিষ্ট ফৰ VKYC আপোনাৰ লগত কি ৰাখিব লাগিব ভিডিও KYC কৰাৰ সময়ত keep your verification documents handy আধাৰ কাৰ্ড and PAN card with white paper sheet and black pen device with functional microphone and camera feature fill it room with plain background strong internet connection আপোনাৰ যেতিয়া ভিডিও KYC কৰিব PAN card আধাৰ কাৰ্ডখন লৈ ল'ব এখন যিকোনো বগা কাগজ লৈ ল'ব আৰু এটা কলা লেখা কলম লৈ ল'ব তাৰ পিছত আপোনাৰ যেটো মোবাইলটো আজিকালি 4G মোবাইলত সকলোখিনি ফেসিলিটি থাকে আৰু যেতিয়া ভিডিও KYC কৰিব তেতিয়া এটা প্লেন মানে যেনেকৈ হোৱাইট বেকগ্ৰাউণ্ড হওক তেনেকুৱা প্লেন কালাৰিং থকা বেকগ্ৰাউণ্ডত আপোনালোকে বহি ল'ব তাৰ পিছত আপোনাৰ নেটটো ভাল লাগিব লাগিব তাৰ পিছত proceed to VKYC অপশ্যন আহি যাব তাতে ক্লিক কৰি দিয়াৰ লগে লগে গোটেইখিনি আহি যাব কমপ্লিট ইউৰ VKYC অপশ্যন আহিব তাতে এগ্ৰি কৰি দিব এগ্ৰি কৰা অপশ্যন আহিব এনেকৈ এগ্ৰি কৰি দিলে হ'ল এইটা এগ্ৰি কৰি তলত আপুনি ষ্টাৰ্ট ক্লিক কৰি দিব তলত ষ্টাৰ্ট ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ অপশ্যন আহি যাব ইহঁতৰ ফালৰ পৰা কাস্টমাৰ কেয়াৰ এজন আহি যাব আৰু নিজৰ আমি যাৰ নামৰ একাউণ্ট খুলি আছো তেও বহিব লাগিব কেমেৰাৰ সন্মুখত মোবাইলৰ পৰা এনেকৈ মোবাইলটো ল'লে হ'ল একো নাই সন্মুখত মোবাইলটো ল'লে হ'ল আৰু এনেকৈ এইটো মোৰ ফটো হয় ইহঁতৰ কাস্টমাৰ কেয়াৰ এজন আহিছে তেনেকৈ কাস্টমাৰ কেয়াৰ এজন আহিব আৰু আপোনাৰ ডিটেইলছখিনি সুধিব আপোনাক পান কাৰ্ডখন দেখাব দিব আৰু আধাৰ কাৰ্ডখন দেখাব দিব আৰু হোৱাইট পেপাৰখন যে ল'ব দিছে তাতে আপোনাৰ পান কাৰ্ডখন থৈ পেলাই বেক সাইড আৰু ফ্ৰন্ট সাইড ফটো মাৰিব দিব কেমেৰাটো হিহঁতে অন কৰি দিব ফটো মাৰি দিব ফটোখিনি মাৰি দিব ফটো মাৰি দিয়াৰ পিছত নেক্সট আহিব আপোনাৰ সেইখিনি কৰাৰ পিছত VKYC কমপ্লিটেড সাকসেসফুলি হৈ গ'ল এবাৰ VKYC কমপ্লিটেড হৈ যাব সাকসেসফুলি হোৱাৰ পিছত আপোনাৰ তাত আকৌ এটা মেছেজ আহিব আপোনাৰ ভিডিও KYC কমপ্লিট হৈ গ'ল বুলি আৰু যেতিয়া আপোনাৰ ATM-খন আহিব ATM-খন আহিলে চাওক ইয়াতে হোম পেজত অকমান তললৈ গৈ ইউৰ কাৰ্ড অপশ্যন এটা পাব হোম পেজত তাতে ক্লিক কৰি দিব তাতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ATM কাৰ্ডখন ইয়াতে শো হৈ যাব ATM কাৰ্ডখন শো হৈ গ'লে ইয়াতে গোটেইখিনি আছে আপুনি ইয়াৰ পৰা কাৰ্ডখন ব্লক কৰিব পাৰে তাৰ পিছত সেট ৰিসেট পিন আপুনি পিন কোডটো ইয়াৰ পৰাই জেনাৰেট কৰিব পাৰে তাৰ পিছত আছে ডমেষ্টিক ইউজেজ ৰিকুৱেষ্ট নিউ কাৰ্ড আপোনাৰ যদি কাৰ্ড নাই তেতিয়া হলে ৰিকুৱেষ্ট কৰিব পাৰে আৰু এটো আপুনি একাউণ্ট খোলাৰ লগে লগে আপোনাৰ হেতু ৰিকুৱেষ্টটো এক্টিভ হৈ যায় আৰু আহাৰ পিছত যেতিয়া আপোনাৰ কাৰ্ডখন জেনাৰেট হোৱাৰ পিছত যেতিয়া পঠাই দিয়াৰ পিছতহে আপোনাৰ কাৰ্ডখন ইয়াত শো কৰিব কিন্তু তাৰ আগতে ইয়াত কাৰ্ডখন আপোনাৰ শো নকৰে ATM কাৰ্ডখন গতিকে বন্ধুসকল এইখিনিয়ে প্ৰচেছ ধুনীয়াকৈ আপুনি ঘৰতে বহি ধুনীয়াকৈ আপোনাৰ বেংক একাউণ্ট খুলি ল'ব পাৰে ঘৰৰ পৰা সো মোৰ এতিয়া ATM-খন আহি গ'ল ATM-খন ওপেন কৰি চাওক কেনেকুৱা কি তো এইখিনি হৈছে প্ৰচেছ বাকি একো প্ৰচেছ ইমান প্ৰবলেমৰ নহয় ধুনীয়া হয় ইজি প্ৰচেছ আৰু এতিয়া মই বেংক একাউণ্টখন চলাই আছো এইকেইদিন লেনদেন কৰি আছো একো প্ৰবলেম পোৱা নাই কোনো পইচাৰ কোনো সাৰ্ভাৰ ইস্যু তেনেকুৱা একো বৰ্তমানলৈকে আৰু একো তেনেকুৱা প্ৰবলেম পোৱা নাই ধুনীয়া চলি আছে বাৰু কিছুমান বেংকে কেতিয়াবা সাৰ্ভাৰ প্ৰবলেম দিয়ে ট্ৰানজাকচন ফেল হয় কিবা হয় মই এইটো এতিয়া একো বৰ্তমান প্ৰবলেম পোৱা নাই তো চাও ATM-খন আপোনালোকক দেখাই আছো আহি গ'ল দিয়া এইখিনি দিয়া আছে আপোনাৰ ট্ৰানজাকচনৰ বিষয়ে গোটেইখিনি ডিটেইলছ দিয়া আছে তাৰপিছত ইয়াত দিয়া আছে এইখন হৈছে কাৰ্ডখন এইখন হৈছে চাওক এইখন কাৰ্ডখন ব্লেক কালাৰৰ দিছে ব্লেক কালাৰ ৰূপে ডেবিট কাৰ্ড তো বন্ধুসকল এইখনে হ'ল মোৰ ATM কাৰ্ড আৰু মই এতিয়া ইয়াৰ পিনটো ইয়াৰ পৰাই জেনাৰেট কৰিব পাৰিম এপছৰ পৰাই সো এইখিনি হ'ল প্ৰচেছ আপোনালোকে যদি খুলিব বিচাৰে খুলিব পাৰে ঘৰৰ পৰাই যদি একাউণ্ট দৰকাৰ হৈছে আপোনালোকক তো বন্ধুসকল এইটোৱে হ'ল প্ৰচেছ আৰু যদি ভিডিওটো ভাল লাগিল লাইক কৰিব আৰু এনেকুৱা ভিডিওবোৰ পাই থাকিব মাজে মাজে ব্লগ ভিডিও দিও চাব আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব